আজি ৰাতিপুৱাতে মুনু আৰু ধুনুক কামত লগাই দিছোঁ। এফালে ধুনুক বাচন সামৰিবলৈ দিলোঁ আৰু মুনুক এফালে বিচনা পাৰিবলৈ দিছোঁ। আৰু সকলোৱে সুধি থকা কেইটামান কুৱেশ্যন আজি তাকে বোলো এনচাৰ দিওঁ। মুনু আৰু ধুনু কোন ক্লাছত পঢ়ে সেইটো সোধে বেছিকৈ। মুনু পঢ়ে ক্লাছ 9ত আৰু ধুনু পঢ়ে ক্লাছ 5ত। আৰু দুয়োজনী একেখন স্কুলতে শংকৰদেৱতে পঢ়ে। আৰু আমি থাকোঁ ব্ৰহ্মপুৰত কেম্পত। যিহেতু মানুহজনে ব্ৰহ্মপুৰতে চাকৰি কৰে, তো মানুহজনৰ লগতে আমি কোৱাৰ্টাৰতে থাকোঁ। আৰু আমাৰ ঘৰ হৈছে পণীগুদামত। আৰু এইকেইটা কুৱেশ্যন যে ইমানেই সুধি থাকে নহয়, সেই গতিকে মই বোলো দেখাই দিওঁ। আৰু কেইজনমানে কয় যে মানে ঘৰটো অলপমান ভিডিঅ' কৰি দেখাবলৈ, হোম টুৰ দিবলৈ। পিছত তেনেকুৱা দেখাব লগা একোৱেই নাই, সেই গতিকে মই নেদেখুৱাওঁ। ভিডিঅ'টোৰ জৰিয়তে যিমানখিনি পাৰোঁ তাকে অলপকৈ দেখাই থাকোঁ আৰু সিমানে। তো এইফালে এতিয়া কামত লাগিলোঁ ময়ো। কাপোৰকেইটা ধুই কৰি লৈ পেলাই কাপোৰখিনি মেলি কৰি দিলোঁ। আৰু এইফালে মানুহজনে আকৌ এয়া চাহ বনাই আছে। ডিউটিও আছে, যিহেতু মানুহজন ডিউটিলৈ যাব, তো চাহকাপ বনাই বোলে তোমাকো খুৱাই থৈ যাওঁ, ময়ো খাওঁ। তো এইফালে এতিয়া পেটিছৰ লগত চাহ ৰেডি কৰি আছে দিবৰ কাৰণে। আৰু এইফালে চাহ বনাই মোকো দিলে আৰু চাহকাপ এতিয়া খাই লওঁ দেই। ইফালে মুনু আৰু ধুনু মুখ ধুবলৈ পঠাই দিছোঁ। ইফালে মুনু কাপোৰ সামৰি আছে। কাপোৰ সামৰি হ'লে বোলো মুখখন ধুই আহাগে, তাৰপিছত খাই লওঁ।